ফাষ্টফুড বুলি ক'লেই মনলৈ আহে চাওমিনৰ কথা। টাৱাত মছলা পাতি আৰু কেতবোৰ কেঁচা পাচলি চালাড কৰি প্লেটত টমেটো, চিলি আদি চচ মিহলাই গৰমে গৰমে পৰিৱেশন কৰা হয় এই মুখৰোচক খাদ্য সম্ভাৰ। এবাৰ চাওমিনৰ জুতি মুখত লাগিলে তাক সহজেই পাহৰিব নোৱাৰি। বিশেষকৈ এগ চাও বুলি ক'লেতো আৰু ক'বই নালাগে। দুহাতত কটা চামুচ লৈ লমালমে ওঠৰ দুয়োফালে ওলমি ৰোৱা দীঘল দীঘল লতা আৰ্হিৰ এই খাদ্যবিধ পিছে ময়দাৰ পৰাহে প্ৰস্তুত কৰা হয়। আমি সচৰাচৰ মেলা সবাহৰ উপৰি তিনিআলি বা চাৰিআলি চক বজাৰৰ ফাষ্টফুডৰ দোকানত সহজতে পৰিৱেশন কৰা এবিধ জুতি লগা খাদ্য চাওমিন। পিছে আমি খোৱা এই চাওমিন কিদৰে প্ৰস্তুত কৰা হয় তাক দেখিছেনে? চাও আহক কামৰূপৰ জাউকাটা দিয়াৰ হাছেম আলী ভাইৰ চাওমিন প্ৰস্তুত কৰা শ্বিলং চাও কাৰখানাৰ ভিতৰৰ কিছু পৰিৱেশ। পৰিয়ালৰ প্ৰতিজন সদস্য ব্যস্ত নিজৰ নিজৰ কামত। কোনোৱে মেচিনত ময়দা মাৰি ৰুটিৰ আৰ্হিত এইদৰে সাজু কৰিছে চাওমিনৰ বাবে, কৰবাত আকৌ ভাপত সিজিবলৈ দিয়া হৈছে কেঁচা চাওমিনবোৰ। একেদৰে চোতালত ৰ'দত শুকুৱাবলৈও দিয়া হৈছে চাওমিন। মুঠতে ইটোৰ পাছত সিটোকৈ এক দীঘলীয়া পৰিক্ৰমাৰ মাজেদি প্ৰস্তুত হৈ উঠে চাওমিনবোৰ। খাবলৈ বৰ জুতি লগা হ'লেও প্ৰস্তুত পৰিক্ৰমা বৰ মেহনতি। জাউকাটা দিয়াৰ হাছেম ভাইয়ে গুৱাহাটীত কাম কৰিছিল চাওমিন প্ৰস্তুত কৰা এটা কাৰখানাত আৰু তাৰেই আলম লৈ আজি নিজৰ ঘৰতে গঢ়ি তুলিছে শ্বিলং চাউৰ কাৰখানা। আগলৈ সম্প্ৰসাৰণ ঘটাব বিচাৰে তেওঁ এই ব্যৱসায়টো সুন্দৰকৈ চলাবলৈ যথেষ্ট ধনৰ প্ৰয়োজন বুলিও মন্তব্য কৰি কেইমাহমানৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ক বহল পৰিসৰত কৰাৰ সপোনত মজগুল হাছেম ভাই। তেওঁৰ সপোন সাৰ্থক হওক তাৰেই শুভকামনা থাকিল। নিউজ ডেস্ক NB লাইভ। শ্বিলং চাওমিন কিহৰ পৰা বনায় এই চাওমিন? ময়দাৰ পৰা বনায়। আপুনি ক'ত শিকিছিলে? মই গুৱাহাটীত শিকিছিলোঁ। গুৱাহাটীত মই বেলেগৰ কাম কৰিছোঁ আজি প্ৰায় 20-22 বছৰমান বেলেগ কোম্পানীত কাম কৰিছিলোঁ। গুৱাহাটী শিকিছোঁ। বহুত দিন কৰাতে এতিয়া বেলেগৰ কাম কৰাৰ মোৰ ইচ্ছা নাযায়। পেকেট হিচাপত বিক্ৰী কৰে? হোলচেল হিচাপত? কিমানকৈ দিয়ে আপুনি? এইটো কাৰ্টুনত আপোনাৰ 210 টকা, 20 টকা। এক কাৰ্টুনত কিমান পেকেট থাকে? 14 পেকেট। 14 পেকেটত 210 টকা। বজাৰে বজাৰে দিয়ে আহে? কেনে মাহেকত কিমান মান আহে? এতিয়া বৰ্তমান নতুন আৰম্ভ কৰিছোঁ কোনোমতে পৰে ফেমিলিটো চলে আৰু। আপোনাৰ নাম? মোৰ নাম হাছেম আলী। গাঁওখনৰ নাম? জাউকাটা দিয়া। লাইচেন্সৰ প্ৰয়োজন হয় নেকি? হয়, লাইচেন্সৰ প্ৰয়োজন। সেইবিলাক লোৱা হৈছে আপুনি? এনে অনলাইনত কৰিছোঁ আৰু কিবা আৰু লাগিব, কিন্তু সেইটো চেষ্টা কৰি। কিমানমান টকাৰ প্ৰয়োজন হয়? টকা লাগে ছাৰ বহুত, কিন্তু মোৰতো সিমান পুঁজি নাই। কিমানমান খটুৱাইছে? কাম কৰা পইচা অলপ চলপ যোগাৰ কৰি মই লাহে লাহে পুৰণা ছেকেণ্ড হেণ্ড মেচিন এটা আনিছোঁ। আমাৰ যিটো কোম্পানীত কাম কৰিছোঁ সেই মালিকৰ পৰা ছেকেণ্ড হেণ্ড মেচিন এটা আনি। গোটেইখিনি ঘৰৰ সদস্য নে বাহিৰৰ পৰাও? এতিয়া ঘৰৰে গোটেইখিনি কৰি আছোঁ। যদি ধৰক লাহে লাহে ডাঙৰ হ'ব তেতিয়া বাহিৰা মানুহ ল'ম। নিজে ৰাতি দিন মেহনত কৰি আছোঁ।